নমস্কাৰ জনাইছোঁ। খুলুমবাই। আজি মই বিটিআৰৰ ৰাইজলৈ এটা বাৰ্তা দিবলৈ ওলাইছোঁ। এইটোৱে হ'ল যে অনাগত সময়ত যে আমাৰ 2024 চনৰ লোকসভা ইলেকশ্যন আহি আছে, ইয়াত BPF দলে আমাৰ UPP দলক কোকৰাঝাৰ সমষ্টিত আৰু ওদালগুৰিত BJPক তেখেতসকলে সমৰ্থন দিব বুলি এটা যোৱা সপ্তাহত দিল্লীত এটা মিটিঙত মই নিজে আছিলোঁ। ইয়াত অলমষ্ট সব ফাইনেল হৈ গ'ল। সেইটো আমাৰ কাৰণে খুব ভাল খবৰ। আৰু হাগ্ৰামা ডাঙৰীয়াই এটা কথা ইয়াত স্বাৰ্থ এটা ৰাখিছিলে। আমি স্বাৰ্থ বুলি ক'ব খোজা নাই, একদমবাৰে সৰু এটা চকলেট এটা তেখেতে খুজিছিলে। আৰু এই চকলেটটোৰ কাৰণে বহুত দিন এই কথাটো ৰৈ থাকিছিলে, কিন্তু যোৱা সপ্তাহত এই চকলেটটো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু বিটিআৰ প্ৰধান ডাঙৰীয়াই তেখেতক দিয়া হ'ব বুলি অলৰেডি ফাইনেল ডিচিশ্যন লোৱা হৈছে। গতিকে আগন্তুক দিনত আমাৰ কোকৰাঝাৰ সমষ্টিত আমি BPF দলকো লৈ পেলাই এইবাৰ লোকসভা ইলেকশ্যনত খেলিবলৈ গৈ আছোঁ। আৰু এইখিনিতে মই এটা কথা ক'ব খুজিছোঁ যে এইকেইদিন হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যি ধৰণৰে আমাৰ বিটিআৰ প্ৰধান ডাঙৰীয়াক দিশা অপপ্ৰচাৰ বা আবুল তাবুল যি ধৰণৰ কথা কৈ আছে, সেইটো খুব বেয়া মানে পৰিৱেশ সৃষ্টি তেখেতে কৰিছে। আনফালেদি মুছলমান সমাজক যি ধৰণৰে তেখেতে ব্যৱহাৰ কৰি আহিছিলে, যোৱা বিগত সময়বিলাকত লাপিকুলক হত্যা হোৱাৰ পিছত নৰসিংবাৰীৰ ঘটনা আটাইবিলাকত তেখেতৰ শাসনকালতে চলি আছিলে। আৰু আমি জানো লাফিকুল ডাঙৰীয়াক হত্যা কৰা দুজন ল'ৰা, তেওঁৰ নাম অলৰেডি CBI ডিক্লেয়াৰ কৰিছে। তেখেতসকলৰ মূৰৰ দাম 2 লাখ টকাকৈ অলৰেডি ঘোষণা কৰিছে। এই ল'ৰাবিলাকে কোকৰাঝাৰ BPFৰ ইউথ অফিচত তেখেতসকল তাতে থকা আছিলে। আৰু সেই সময়ত তেখেতসকলে কাৰ কামৰ কাম কৰিছিলে আমি এইবিলাক আটাইবিলাক ক'বলৈ খোজা নাই। আমি জানো, আমি আৰু দুনাই আৰু এই জীৱন বা এই তেনেধৰণৰ ৰাজনীতিকটো আৰু বিচৰা নাই। কাৰণ লোকসভা একদম ওচৰত আছে। তেখেত যিহেতু UPP দলক সমৰ্থন কৰিব, এই সময়ত আৰু আমাৰ বিটিআৰৰ প্ৰধান ডাঙৰীয়া মিছা কথা কৈ ৰাইজৰ আগত মানে বিশৃংখলা পৰিৱেশ কৰাটো আমাৰ মানে ভাল লগা নাই। গতিকে তেলে মই অনুৰোধ কৰিছোঁ, বহুতো মই ক'ব খোজা নাই, তেলে মই অনুৰোধ কৰিছোঁ যেন এইবিলাক কথা বাৰ্তাবিলাক বন্ধ কৰে। আৰু মুছলমান সমাজে সদায় আমাৰ হৈ কাম কৰি আহি আছে। আমাৰ এই বিটিআৰ অঞ্চলত তেখেতসকলৰ বহুত যোগদান আছে। বিটিআৰৰ য'ত নেকি ছেকেণ্ড লাৰ্জেষ্ট মানে জাতি বুলি ক'লে তেখেতসকলে আছে। আৰু আমি সদায় তেখেতসকলক আগৰ চৰকাৰবিলাকে বঞ্চিত কৰি থকা নিচিনা আমাৰ অনুভৱ হয়। কিন্তু আজি বিটিআৰ প্ৰধানে সকলোকে সমান অধিকাৰ দি পেলাই তেখেতসকলক আমি 7টা চিট তেখেতসকলক নিজৰ প্ৰতিনিধি কৰাৰ কাৰণে, সমষ্টি ঠিক কৰি লোৱাৰ কাৰণে দিয়া হৈছিলে। কিন্তু মুছলমানৰ কেইটামান দালাল যোনে নিজকে ঠিকা লোৱা বুলি, জাতিকে ঠিকা লোৱা বুলি ভাবি পেলাই নিজকে শিক্ষিত বুলি কৈ পেলাই বহু মানুহ আছে মুছলমানৰ, সেই ব্যক্তিবিলাকে মুছলমান জাতিটো ধ্বংস কৰিছে। গতিকে মই মুছলমানবিলাকক মই ক'ব খুজিছোঁ বিটিআৰৰ যে তেখেতসকলে সজাগ হোৱা সময় হ'ল। আৰু এই চাম মানুহবিলাকক চিনি পোৱা বিৰাটেই দৰকাৰ হৈছে। আৰু তেখেতসকলে মই জানো ৰাইজে চিনি পায়, কিন্তু তেখেতসকলে মাত নামাতে। মই কৈছোঁ, মই হৃদয়ৰ পৰা কৈছোঁ যে মুছলমান সমাজে বহুত সময় বঞ্চিত হৈ আহিছে। গতিকে ৰাজনীতিকভাৱে সক্ষম হ'ব লাগিব। আৰু ইটোৱে সময় প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত থাকি পেলাই একেলগে যাতে আমি উন্নয়ন ফালে আগবাঢ়িব পাৰোঁ, সকলোৰে সমান অধিকাৰটো যাতে আমি ল'ব পাৰোঁ, তাৰ মই আশা কৰিছোঁ। আৰু বহু সময় মই কৈ আহিছিলোঁ যে হাগ্ৰামা ডাঙৰীয়াৰ একচুৱেলি মেণ্টেল ইলনেছ এটা বেমাৰ চলি আছে। আৰু বহুত সময়ত মই কৈছিলোঁ তেখেতক তেজপুৰত যাব লাগে, তাত ট্ৰিটমেণ্ট ল'ব লাগে। কিন্তু দৰাচলতে তেখেতে কিন্তু যোৱাটো আমি গম নাপালোঁ, হয়তো তেখেতে যোৱা নাই। আৰু তেখেতৰ যি এটা বেমাৰ, ইয়াৰ যোনটো বেমাৰৰ যোনটো নাম মই যোৱাকালি ডক্টৰৰ লগত কথা পাতি পেলাই গম পালোঁ
সেই বেমাৰৰ নামটো হ'ল ডিমেণ্টিচিয়া বুলি কয়। আৰু এই ডিমেণ্টিচিয়া যেতিয়া বেমাৰটো ব্ৰেইনত যেতিয়া সেই বেমাৰটো হয়, তেনেহ'লে তাৰ চিমথমবিলাকে এনেধৰণৰ দেখুৱাই দিয়ে যে নিজৰ যিকেইটা ফিলিং, যি ভাৱ, এইটো আচলতে সি দৰাচলতে প্ৰেক্টিকেলতে হৈ থকা নিচিনা অনুভৱ কৰে। অৰ্থাৎ সি যদি মনত কিবা এটা ভাবিছে, এইটো মানে প্ৰেক্টিকেলত যেন মানে এইটো হৈ গ'ল, আন মানুহো যেন ইয়াৰ লগত ইনভলভমেণ্ট আছে, তেনেধৰণৰ ভাৱ হয়। এইটো বিৰাট মানে ভয়ংকৰ এটা বেমাৰ। আৰু এই বেমাৰৰ পৰা তেখেতে মুক্ত পাব লাগিব, কাৰণ অলৰেডি NDA নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী কৰাৰ কাৰণে সাজু হৈছে, য'ত নেকি তেখেতে UPPLক সমৰ্থন কৰি পেলাই আমাৰ লগত একেলগে এই অঞ্চলৰ উন্নতিৰ কথা চিন্তা কৰিছে। আৰু এই সময়ত তেনেধৰণৰ বেমাৰে কিন্তু আমাক আগন্তুক দিনত কিন্তু অলপ অসুবিধা আনিব। তো ইয়াৰ কাৰণে চিকিৎসা বহুত এভেইলেবল আছে, ডক্টৰ এভেইলেবল আছে, গুৱাহাটীত আছে। তেজপুৰত যাব লগা অৱস্থা নোহোৱাৰ আগতে মই BPFৰ যিকেইটা লিডাৰ আছে, যিকেইটা মানে চালা চামুণ্ডা আছে, তেখেতসকলক মই অনুৰোধ কৰিছোঁ, অতিৰে প্ৰাক্তন আমাৰ BTRৰ CM ডাঙৰীয়া হাগ্ৰামা ডাঙৰীয়াক তেখেতসকলে যেন অতিৰে তেজপুৰত লৈ যায়, মেণ্টেল যি মানে তাত মানে হস্পিটেল আছে, তাত ভৰ্তি কৰি তেখেতৰ ধুনীয়াকৈ সুস্থ হৈ যেন আমাৰ এই BTRত লৈ আহে। ধন্যবাদ। মই ক'লোঁ, যেতিয়া এই বেমাৰটো যেতিয়া হ'ব, যে ডিমেণ্টিচিয়া, যি ব্ৰেইনৰ এটা লেয়াৰ থাকে, তাত এটা কেলছিয়াম থাকে, যেতিয়া এইটো কমি যাব, তেতিয়া ফিলিং যোনটো কৰে, সি যিহেতু আগৰ সময়ত এনেধৰণৰ কাৰ্যকলাপবিলাক বহুত কৰিছিল চাগে, BTCৰ বাউণ্ডেৰীৰ ভিতৰত তেখেতে খালি টকাহে ল'ব যোৱা আছিলে, আমি জানো। কিন্তু কৰে, সি যিহেতু আগৰ সময়ত এনেধৰণৰ কাৰ্যকলাপবিলাক বহুত কৰিছিল চাগে, BTCৰ বাউণ্ডেৰীৰ ভিতৰত তেখেতে খালি টকাহে ল'ব যোৱা আছিলে, আমি জানো। সেই সময়ত হয়তো তেখেতে মানে গাড়ীৰ ভিতৰে লোৱা কথাবিলাক আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াক চিন্তা কৰিছিল চাগে, বা তেনেধৰণৰ ভাৱ আহিছিল চাগে। আৰু এই ভাৱটো অলৰেডি তেখেতৰ তাৰ ব্ৰেইনৰ বেমাৰ আছে, যিহেতু যোনটো বেমাৰৰ নাম বাৰ বাৰ কৈছোঁ মই, তাৰ চিমথমটো আমি অলৰেডি চিনি পাইছোঁ। এই চিমটমটো হ'লেই এই বস্তুটো হৈ আহে, যে ফিলিংটোকে তেখেতে প্ৰেক্টিকেল বুলি ভাবে। আৰু ইয়াৰ ট্ৰিটমেণ্টটো কিন্তু তেজপুৰতে আছে। ইয়াৰ আমাৰ জনসাধাৰণে বা আমাৰ আপোনালোকৰ মিডিয়াই তাত ট্ৰিটমেণ্ট দিব নোৱাৰে। আজিৰ দিনত হাগ্ৰামা মহিলা ডাঙৰীয়াই BTRত যে কিবা এটা সুধিব পাৰা বা কিবা এটা ক'লেই কোনোবাই শুনিব লাগিব বুলি মই আজি নাভাবোঁ। কাৰণ তেখেতক বহু সময় আমি আগতো কৈ আহিছোঁ, তেখেতে আজিৰ দিনত তেনেকুৱা এটা ৰাজনীতিক লিডাৰ নহয় যে তেখেতৰ আমি নাম ল'ব লাগে। তাৰ যি মানে এক্টিভিটি, তাৰ যি কথা কোৱা ষ্টাইল, তাৰ যি ভইচ থ্ৰ' কৰা, তাৰ যি এতিয়া তাৰ যি মেণ্টেল ইলনেছ যোনটো বেমাৰ চলি আছে, তেখেতেতো এতিয়া চকুৰ আলি ডাঙৰীয়াৰ লগতো বৰাবৰ নহয়। গতিকে তেখেতে কি কয় কি নকয় আমাৰ BTRৰ ৰাইজে শুনিব লগা নাই। 2019 চনৰ যি ঘটনা, তেখেতে মুছলমান সমাজক যে ধৰণৰ আগত যি মানে তেজৰ খেল খেলি অহা চৰকাৰটোৱে আৰু যেন আৰু তেজেৰে এটা নতুন ৰূপ যাতে দেখুৱাব পাৰে, তেনেধৰণৰ কাহিনী 2019 চনতো দেখিছিলে। গতিকে যিহেতু এইটো বাস্তৱ ৰূপ নহ'ল, আজি তেখেতে অলৰেডি তেখেতৰ যি বেমাৰ, এই ডিমেণ্টিচিয়া যি বেমাৰ তেখেতৰ এতিয়া বহুত বেছি। আমি তেখেতক এতিয়া মৰম কৰিব লাগে। তেখেতক আমি যিহেতু প্ৰাক্তন হিচাপে তেখেতক আমিও UPPL দলৰে হওক বা BJPৰে হওক বা GSPৰে হওক, সকলো দলে মিলি তেখেতক তেজপুৰত নিব লাগে। ইয়াত আমি এটাই কথা ক'ম, তেখেতসকলৰ আগৰ মিনিষ্টাৰ চন্দন ব্ৰহ্ম ডাঙৰীয়াই অলৰেডি এটা ফ্ৰেকচাৰ মানে BPFত এনেও চলি আছে, এনেওতো 2-4জন মানুহ আছে, তাতো তেখেতসকলৰ কোনো এটা মিলন নাই। আজি খাম্পা বৰগোহাঁই যদি অহা লোকসভাত যদি টিকেটটো BPFৰ পায়, তে আমাৰ কাৰণে বহুত ভাল কথা। আৰু আমি সেইটোৱে বাৰ বাৰ কৈ আছোঁ যে তেখেতসকলে এইবাৰ কেণ্ডিডেট দিব নোৱাৰে। তাৰ কথাটোৱে মই ক'লোঁ যে তেখেতসকলে এটা চকলেট বিচাৰিছে, সৰু চকলেট, একেবাৰে সৰু চকলেট। আৰু সেই চকলেটৰ কাৰণে বাৰ্গেনিং কৰি আছিল। সেই বাৰ্গেনিংটো যোৱা সপ্তাহত দিল্লীৰ সমাধান হৈ গ'ল। তেখেতসকলক সেই চকলেটটো দিয়া যাব, আৰু সেই চকলেটৰ বিনিময়ত তেখেতসকলে UPPLক এইবাৰ ভোট দিব।